এইটো আচলতে মই ক্ষোভত দিয়া এটা পোষ্ট। মেঘালয়ৰ মুঠা পোটা সাংবাদিকে সামাজিক মাধ্যমত কৈছে যে মেঘালয়ত পৰ্যটকৰ সংখ্যা বাঢ়ি গৈছে, ইয়াৰ স্থানীয় মানুহ ওলাই আহিব পৰা অৱস্থা নোহোৱা হৈ গৈছে। নমস্কাৰ, সুপ্ৰভাত। কালি এটা পোষ্ট দিছিলো যে যিমানেই দম ভাবুকি মাৰ নাখাওঁ কিয় আমি দুদিন পিছতে শ্বিলং চেৰাপুঞ্জীত ভিৰ কৰিম। এইটো আচলতে মই ক্ষোভত দিয়া এটা পোষ্ট। এইকাৰণে দিছো যে ইয়াৰ আগতেও বহু ঘটনা সংঘটিত হৈছে, তথাপি আমি মেঘালয়ৰ শ্বিলং চেৰাপুঞ্জী আমি যাবই লাগিব। আৰু সঁচা কথা কবলৈ গলে শ্বিলং চেৰাপুঞ্জীত এনেকুৱা ভিৰ হয়, তাত কি ধৰণে উপভোগ কৰে মোৰ অলপ সন্দেহ হয়। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হল যে মেঘালয় বিচৰা নাই। মই এইকাৰণে কৈছো মেঘালয় কিয় বিচৰা নাই অসমৰ পৰ্যটকক। মেঘালয়ৰ মুঠা পোটা সাংবাদিকে সামাজিক মাধ্যমত কৈছে যে মেঘালয়ত পৰ্যটকৰ সংখ্যা বাঢ়ি গৈছে, ইয়াৰ স্থানীয় মানুহ ওলাই আহিব পৰা অৱস্থা নোহোৱা হৈ গৈছে। আৰু বিশেষকৈ অসমৰ পৰ্যটকক লক্ষ্য কৰি তেওঁ ঠাট্টা মস্কৰা কৰিছে। আৰু তাৰ দুদিন পিছতেই এই ঘটনা সংঘটিত হৈছে, য'ত শিশু সাৰি যোৱা নাই। দেখিবলৈ পাইছে ভিজুৱেল কি ধৰণে চিকিৎসালয়ত শিশু কি এক আতংকিত পৰিৱেশৰ মাজত থাকিবলগীয়া হৈছিলে, গাড়ী ভাঙি দিছে। ইমান হোৱাৰ পিছতো আমি দুদিন এতিয়া চিঞৰ বাখৰ কৰিম, তাৰপিছত আকৌ লাহে লাহে আমি বাছি লম শ্বিলং চেৰাপুঞ্জী। এইটো অসমীয়াৰ বা অসমৰ মানুহৰ এটা অভ্যাসত পৰিণত হৈছে যে শনিবৰীয়া দেওবৰীয়া বন্ধ পালন হওক, ছামাৰ ভেকেশ্যন হওক, উইণ্টাৰ ভেকেশ্যন হওক, যিয়ে নহওক আমি বাছি লওঁ মেঘালয়। কিয়? আমাৰ অসমতো আছে পাহাৰীয়া ঠাই, ডিমা হাছাও আৰু কাৰ্বি আংলং দুখনকৈ ঠাই আছে, দুখনকৈ জিলা আছে। ডিমা হাছাওত জাতিংগা, হাফলং, উমৰাংচু, কাৰ্বি আংলঙত কিমান ঠাই আছে, কিমান ধুনীয়া ধুনীয়া জলপ্ৰপাত আছে। কিয় আমি সেইবিলাক নাচাওঁ? আমি পণ ল'ব লাগে এই মুহূৰ্তত। মই কোনো সংঘাত সৃষ্টি কৰিবলৈ কোৱা নাই, কিন্তু আমাৰ নিজৰ ৰাজ্যৰ ইমান ধুনীয়া ধুনীয়া ঠাই থকাৰ পিছত সেই ঠাইসমূহ নোচোৱাকৈ বেলেগলৈ যোৱাৰ কি দৰকাৰ আছে? বেলেগলৈ যাম, প্ৰথম আহকচোন আমি অসমৰ নিজৰ ঠাইসমূহকে চাই লওঁ। ঠাইসমূহৰ সৈতে আমি চিনাকি হওঁ, তাৰ সমাজ ব্যৱস্থাৰ সৈতে, তাৰ মানুহখিনিৰ সৈতে আমি চিনাকি হওঁ। এইটো আমি কৰিব নোৱাৰো। অসমত কিমান ধুনীয়া ধুনীয়া ঠাই আছে। আৰু মোৰ ইউটিউবাৰ, ইনফ্লুৱেঞ্চাৰ, ডিজিটেল ক্ৰিয়েটৰ এওঁলোকলৈ অনুৰোধ, আপোনালোকে মেঘালয়ৰ ঠাইসমূহ এক্সপ্ল'ৰ কৰা বাদ দিয়ক। অসমৰ ঠাইসমূহ, বিভিন্ন পৰ্যটক স্থলীসমূহ আপোনালোকে এক্সপ্ল'ৰ কৰক, সেইবিলাকক চিনাকি কৰাই দিয়ক ৰাইজৰ সৈতে। এইটো আপোনালোকৰ দায়িত্ব। আৰু মই পৰ্যটন বিভাগকো কম, অসম চৰকাৰ, তেওঁলোকৰ বহু দায়িত্ব। তেওঁলোকে ডিমা হাছাও, কাৰ্বি আংলঙত পৰ্যটক যাব পৰাকে অলপ সুবিধা কৰি দিয়ক, কাৰণ তাত সীমিত থকাৰ ব্যৱস্থা। তাত উমৰাংচু, হাফলং আৰু কাৰ্বি আংলঙত থকা জেগাৰ অলপ ব্যৱস্থা বৃদ্ধি কৰক। সেইটো এটা কৰণীয়। আৰু বিভিন্ন ঠাইত, অকল মই কোৱা নাই, আমাৰ অসমত ধুনীয়াকে বনোৱা হয় আচলতে চৰকাৰী যিবোৰ ঘৰ ধুনীয়াকে বনোৱা হয়, কিন্তু আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো যে আমি মেইনটেইন কৰিব নাজানো, তাক ধুনীয়াকে চলাই নিব নাজানো, বেয়া হৈ যায়। মই বহু ঠাইত দেখিবলৈ পাইছো চৰকাৰী বাসগৃহ, এইবিলাক মেইনটেইন কৰা অতি দৰকাৰ। কাৰণ মানুহক সুবিধা লাগিবই, ন্যূনতম সুবিধাখিনি লাগিবই। মানুহে সেইটো এটা চাই, সেই দিশটো চাই, টয়লেটটো ধুনীয়া হৈ আছে নাই, থকা জেগাখিনি চাফা হৈ আছে নাই, সেইখিনিও চাই। গতিকে সেইখিনিও কৰণীয় আছে সকলোৰে। গতিকে আহক আমি পণ লওঁ যে আমি প্ৰথমে অসমৰ নিজৰ ঠাইৰ ধুনীয়া ধুনীয়া ঠাইসমূহ আমি চাওঁ, ঠাইসমূহৰ সৈতে চিনাকি হওঁ। এই পণ লওঁ, আপুনি মেঘালয় শিক্ষা লাভ কৰিব। মই সংঘাতৰ কথা কবলৈ নাযাওঁ, কেৱল মেঘালয় নহয়, দেখিবলৈ পাইছো অসমৰ মানুহক এতিয়া বিভিন্ন ঠাইত আক্ৰমণ কৰে, সেয়া মেঘালয় হওক, নাগালেণ্ডে হওক, আনকি অৰুণাচলত। গতিকে নিজৰ যেতি স্বাভিমান আছে, যদি আমি নিজকে নীলাজ বুলি কবলৈ অলপ শংকাবোধ কৰো, তেতিয়াহলে আমি সকলোৱে এইবিলাক সিদ্ধান্ত লব লাগিব। গতিকে সকলো পক্ষলৈকে অনুৰোধ, সংঘাতত যাব নালাগে, কিন্তু আমি এনেধৰণেই তেওঁলোকক প্ৰত্যুত্তৰ দিব পাৰো যিখিনি কথা কৈছো। গতিকে সকলোৱে ভাবি চাব, তাকে আহ্বান জনাম। ধন্যবাদ।